বৰ্তমান সময়ত বিজেপি চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। এইটো আমাৰ কাৰণে বহুত আমি গৌৰৱান্বিত হ'ব লাগে ইয়াৰ কাৰণে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা একো হোৱা নাছিলে। আমাৰ অসমীয়া ভাষাক লৈ আমাৰ অসমীয়া জাতিটোৱে তেনেকুৱা একো হোৱা নাছিলে বা তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। এতিয়া বিজেপি চৰকাৰৰ দিনত চাবলৈ গ'লে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাট কিমান উন্নত হৈছে। এতিয়া আমাৰ গাঁৱে ভূঞে চবতে এতিয়া পকী ৰাস্তা, ক'তো এতিয়া তেনেকৈ কেঁচা ৰাস্তা দেখিবলৈ আমি নাপাওঁৱেই। ঠিক তেনেকৈ কংগ্ৰেছ চৰকাৰৰ দিনত আমি তেনেকুৱা একো ব্যৱস্থা পোৱাই নাছিলোঁ। গাঁৱে ভূঞে ৰাস্তা ঘাট ইমান ভাল নাছিলে, কেঁচা ৰাস্তা আছিলে। ইভেন পকা ৰাস্তা থাকিলেও অ'ত গাঁত মানে এক্সিডেণ্টৰ প্ৰব্লেম আছিলে বহুত। ঠিক তেনেকৈ আৰু যদি আমি ক'বলৈ যাওঁ বিজেপি চৰকাৰৰ দিনত আমি এতিয়া যিটো আমি চৰকাৰী চাকৰি ব্যৱস্থাটো দেখিবলৈ পাইছোঁ ন, তাত আমি বিজেপি চৰকাৰৰ দিনত নিকাভাৱে মেৰিট বেচিছত আমাৰ ল'ৰা ছোৱালীখিনিয়ে চৰকাৰী চাকৰি পাবলৈ সুবিধা লাভ কৰিছে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তেনেকুৱা ব্যৱস্থা নাছিলে। মানে সৰু সুৰা চাকৰি এটা পাবলৈ হ'লেও তেওঁলোকে মানে ঘুচ দিব লগা হৈছিলে। বিজেপি চৰকাৰত উন্নয়ন আমি যি দেখিছোঁ চব ফালৰ পৰা যি সৰ্বাংগীন বিকাশ হৈছে, আমি যদি চাবলৈ যাওঁ আজিৰ ডেটত আমাৰ অসমৰ ৰাজপথত মৰাণত আজিৰ ডেটত আমাৰ ফাইটাৰ জেট নামে। আগতে কিন্তু কংগ্ৰেছৰ দিনত কিন্তু তেনেকুৱা আমি দেখা নাছিলোঁ। কংগ্ৰেছৰ দিনত আগতে চবফালে আমি যদি চাবলৈ যাওঁ তেনেহ'লে ৰাস্তা পদূলিত খালী গাঁতেই আছিলে। আজিৰ ডেটত কিন্তু আমাৰ অসমৰ ৰাজপথত কিন্তু ফাইটাৰ জেট নামে। আমাৰ আজিকালি ডেটত কিন্তু ৰাজপথত কিন্তু মানুহে সুৰক্ষিতভাৱে নিজৰ গাড়ীখন চলাই লৈ যাব পাৰে। আমি যদি শিক্ষাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আগৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত কিন্তু কি আছিলে, আমাৰ শিক্ষা অনুষ্ঠানবিলাকত কিন্তু ষ্টুডেণ্ট নাছিলে বা নহ'লে ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যালয়সমূহৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো একদম জিৰ' আছিলে। কিন্তু আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ গোটেই অসম ভিত্তিত যদি আমি চাবলৈ যাওঁ কিমানকেইখন আমাৰ বিশ্ববিদ্যালয় আমাৰ নতুনকৈ দিছে এইখন চৰকাৰে। আমি যদি নগাঁৱৰ প্ৰেক্ষাপটতে যদি আমি চাবলৈ যাওঁ, আমাৰ আগতে নগাঁৱত কিন্তু কোনো বিশ্ববিদ্যালয় নাছিলে, যাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান সমস্যাৰ সন্মুখীন হৈছিলে। কিন্তু আজিৰ ডেটত এই চৰকাৰখনৰ নেতৃত্বত কিন্তু কি হৈছে, নগাঁৱত কিন্তু আমি নগাঁওবাসীৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু এখন বিশ্ববিদ্যালয় তেখেতসকলে নিজৰ ঘৰতে পাইছে। আমি যদি আজিৰ ডেটত যদি চাবলৈ যাওঁ আগতে আমি যি আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যি আমাৰ আছিলে, স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু আমি কোনো স্বাস্থ্য কেন্দ্ৰত কিন্তু আমি ডক্তৰ পোৱা নাছিলোঁ বা ডক্তৰ থাকেও যদি সেই ডক্তৰ কেইটাত আহে কোনো সময় ঠিকনা নাই। কিন্তু আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ তেনেহ'লে মেডিকেল কলেজ বিজেপি চৰকাৰৰ দিনত কিন্তু মেডিকেল কলেজ কিন্তু কিমান বৃদ্ধি হৈছে সেইখিনি কিন্তু আমি কিন্তু চাব লাগে। আৰু যদি আমি চাবলৈ যাওঁ আগতে কিন্তু গড় হত্যা, আমি জানো যে অসমৰ এটা প্ৰাউড এটা আমাৰ যি এশিঙীয়া গড়, গোটেই অসম বিখ্যাত কাজিৰঙাৰ যি এশিঙীয়া গড় সেয়া কিন্তু আমাৰ অসম বিখ্যাত, আমাৰ ভাৰতত বিখ্যাত, গোটেই বিশ্বত বিখ্যাত। কিন্তু আগতে কিন্তু গড় হত্যাৰ যি বাতৰি সেই বাতৰি কিন্তু আমি নিউজে পেপাৰে কিন্তু আমি প্ৰত্যেক দিনাখনে কিন্তু গড় হত্যাৰ কথা কিন্তু গড় হত্যাৰ আমি বাতৰি কিন্তু আমি পাওঁ। কিন্তু আজিৰ ডেটত এটাও গড় কিন্তু আমাৰ আজিৰ ডেটত সুৰক্ষা হৈ আছে। তো এইখিনি যিখিনি কথা, এই কথাখিনি আমি যুৱচামেই হওক বা আমাৰ যি সমাজ হওক, আমি এই সমাজখনে আমি আঁকোৱালি লৈছোঁ। আৰু আমি এটা জানো যে আমি যি ভুগিলোঁ কংগ্ৰেছ চৰকাৰৰ দিনত যি আমি ভুগিলোঁ, আমি সুৰক্ষাৰ ক্ষেত্ৰতে হওক, সুৰক্ষাৰ ক্ষেত্ৰত আপুনি যদি আগতে চাবলৈ যায় নগাঁৱৰ প্ৰেক্ষাপটত যদি আপুনি চাবলৈ যায় আগতে চবফালে আন্ধাৰ, ড্ৰাগছৰ কি এটা মানে ভয়াৱহ ৰূপ, আমাৰ যুৱচাম পূৰা ড্ৰাগছত গুচি গৈছিলে। কিন্তু আজিৰ ডেটত কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনত কিন্তু আমি সেই ল' এণ্ড অৰ্ডাৰখিনি বা সেই যিখিনি সেই কণ্ট্ৰলখিনি আমি কিন্তু দেখি আছোঁ বা আমাৰ যি উন্নয়ন হ'ব লাগে সেই উন্নয়নখিনি কিন্তু আমি দেখি আছোঁ। আমাৰ বিজেপি চৰকাৰ যোনটো আছে তেওঁৰ মেইন এজেণ্ডা হ'ল ল' এণ্ড পিচ গোটেই অসমত অনা। কিন্তু আমি কংগ্ৰেছৰ সময়ত যেতিয়া আছিলোঁ অসমখন এখন ডিষ্টাৰ্ব ষ্টেট বুলি জনা গৈছিল। অসমত আহিবলৈ মানুহে ভয় কৰিছিল। অসমৰ যোনটো ৰেংক আছিল সেইটো চবতছে তলপৰা আছিল। কিন্তু এতিয়া আমি চৰকাৰ বা বিজেপি চৰকাৰ যেতিয়াবা অহা হৈছে অসমৰ ৰেংক এতিয়া লাহে লাহে ওপৰলৈ আহিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কি অহা 2028 চনৰ ভিতৰত আমাৰ অসমত দেশৰ ভিতৰত 7th পজিশ্যন আনিব অৰ্থনৈতিক হিচাপে, পাঞ্জাৱতকৈ ওপৰলৈ যাব।
সেইটো আমাৰ মুখ্যমন্ত্ৰী আমাক সম্পত্তি ডাঙৰীয়াটো আৰু যদি আমি চাওঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ চৰকাৰে যিমান এতিয়া ডেভেলপমেণ্ট আনিছে সেইটো ডেভেলপমেণ্ট আমি কংগ্ৰেছৰ দিনত দেখা নাছিলোঁ। ডেভেলপমেণ্ট যেনিবা টুৰিজিম ছেক্টৰ যদি চোৱা হয় বা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰক চোৱা হয় আৰু বিভিন্ন ধৰণৰ চোৱা হয়। টুৰিজিম ছেক্টৰ যদি চাওঁ অসমত আগতে কিমান মানুহ আহিছিল সেইটোতো আমি দেখা নাছিলোঁ। আমি গড়সতীয়া যদি চাওঁ কংগ্ৰেছৰ দিনত প্ৰায় সপ্তাহতে এটা বা দুটা আমি প্ৰায় নিউজত আমি শুনোৱেই এই গড়সতীয়া কিমান দুখ পোৱা এটা দুটা তিনিটা তেনেকুৱা, কিন্তু এতিয়া আমি তেনেকুৱা নিউজ শুনাই নাই। গড়সতীয়া যোনটো আমি শুনো এতিয়া নুশুনাই শুনো। আৰু আমি চাবলৈ যাওঁ যদি ডেভেলপমেণ্ট কিমান হৈছে আমি নগাঁওখনকে চাওঁ। মই য'ত থাকোঁ নগাঁৱতে আমি ৰাস্তাৰ পৰা চাওঁ ৰাস্তা যিমান পদূলি হওক বা চুকে হওক দুটেই হওক চবতে আমাৰ ৰাস্তা ধুনীয়া আমাক কৰি দিছে। ষ্ট্ৰীট লাইট যিমান আছিল আগতে ষ্ট্ৰীট লাইট ক'তো নাছিল, পোহৰ যদি আমি চাবলৈ যাওঁ ক'তো নাছিল। এতিয়া গোটেই নগাঁওখন পোহৰ কৰি তুলি পেলাইছে। আৰু মেডিকেলৰ ক্ষেত্ৰত চাওঁ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ পূৰ্ব যোনটো চৰকাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনাখন আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো একো চিন্তা কৰাই নাছিল। এতিয়া আগতে কিমান আছিল খুব বেছি 3খন আমাৰ মেডিকেল কলেজ আছে। 70 বছৰ ওপৰ কংগ্ৰেছ যেতিয়া ৰুল কৰিছিল মাত্ৰ 3খন হ'ব পাৰিছিল, কিন্তু এতিয়া আমাৰ চৰকাৰে 20খনতকৈ ওপৰ কৰিছে। আৰু যদি নেক্সট যেতিয়া আহিব চৰকাৰ তেতিয়া আমি আৰু কৈছে কি চৰকাৰে নেক্সট যেতিয়া আকৌ ইলেকশ্যনত জিকিব তেতিয়া আৰু 25খনৰ ওপৰত মেডিকেল কলেজ হোৱা হ'ব। আৰু আমি চাবলৈ যাওঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ নিবনুৱাৰ ক্ষেত্ৰত কিমান চাকৰি দিছে। এতিয়া আগতে আমি APSC ক্ষেত্ৰত চাওঁ যিকোনো গভৰ্ণমেণ্ট চাকৰিত চাওঁ বিনা দালাল নোহোৱাকৈ ঘোচ নোখোৱাকৈ আমি আমাৰ ল'ৰা ছোৱালীখিনিয়ে কোনো চৰকাৰী চাকৰি পোৱা নাছিল। কিন্তু এতিয়া ঘোচৰ কথা একো নাহে, পূৰা মেৰিট বেছ ছিষ্টেমত আমাৰ সকলোৱে চাকৰি পোৱা হৈছে। এতিয়া আমাৰ চৰকাৰ যেতিয়াৰ পৰা অহা হৈছে প্ৰায় 1.5 লাখতকৈ ওপৰ ল'ৰা ছোৱালীখিনিয়ে চাকৰি পাইছে। আৰু আমাৰ যোনখিনি মাটি অসমীয়া মানুহখিনি যোনখিনি আমাৰ সাংস্কৃতিক কালচাৰৰ ওপৰত ধৰ্মৰ ওপৰত সেইটো আমাৰ চৰকাৰে বিশেষ ধ্যান দিছে। প্ৰায় আমি কংগ্ৰেছৰ দিনত আমাৰ চৰকাৰ যেতিয়া অহা আগত প্ৰায় আমাৰ মাটিখিনি বেদখলকাৰী আণ্ডাৰত আছে, কিন্তু এতিয়া 1.5 লাখ এতিয়া যেতিয়া আমাৰ চৰকাৰ আহিছে জানুৱাৰী 2026 চনলৈকে প্ৰায় 1.5 লাখতকৈ ওপৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। আৰু আমাৰ CM ছাৰে কৈছে কি নেক্সট আৰু অহাৰ পিছত ইলেকশ্যনৰ পিছত যেতিয়া আমাৰ চৰকাৰ যেতিয়া আকৌ আহিব তেতিয়া আৰু 5 লাখতকৈ ওপৰ মাটি বেদখলকাৰীৰ পৰা মুক্তি কৰা হ'ব। আৰু আমি এইবাৰ দেখিছোঁ ৱৰ্ল্ড ইকনমিক ফৰাম যোনটো আমাৰ ডেভছত হৈছিল ছুইজাৰলেণ্ডত, তাত আজিলৈকে অসমৰ পৰা কোনো আমাক ৰিপ্ৰেজেণ্ট কৰা নাছিল। কিন্তু আমি এতিয়া আমাৰ CM ছাৰ প্ৰথম এজন CM হৈছে অসমৰ, যিজনে আমাক ৰিপ্ৰেজেণ্ট কৰিছে অসমত। তাৰ দ্বাৰা প্ৰায় 2.77 কৰোৰ চাকৰি মানে ইনভেষ্টমেণ্ট আমাৰ অসমত অনা হ'ব। সেই বুলি চাওক আপুনি এতিয়া ইনভেষ্টমেণ্ট যেতিয়া অনা হ'ব তেতিয়া চাওক আপোনালোকে কিমান চাকৰি আমাৰ ল'ৰা ছোৱালীখিনি পোৱা যাব। আৰু আমাৰ জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্লেণ্ট যোনটো অনা হ'ব সেইটোৰ পৰাতো প্ৰায় কিমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা যাব। মই এই দ্বাৰা মই চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁ যিমান আমাৰখিনি কৰিছে আৰু কোনো আগতে কৰা নাছিল, আৰু আশা কৰোঁ তেখেতে আৰু আমাক যিখিনি সুবিধা দিয়া যাব আৰু আমি প্ৰত্যেক অসমীয়াই তেনেকৈ আগবাঢ়ি যাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।